হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম আর নিগদতি সুত শুনিও কৰি যত ও ক্ৰোধ ভীমসেন আখি সেহি সময়ত হে ৰাম দশন সুবায়া কোপে কম্পায়া শরীর ও জানতে কাটা কাটা দুষ্ট ব্রাহ্মণ রক্ষীর হে রাম দ্রৌপদী বুলন্ত রাখা রাখায়া ও কাটা কাটা বুলি ভীমে পাইলা নিধান। সকলোকে স্বাগতম জনাইছো আমাৰ চেনেললৈকে। আপোনাসৱৰ কৃপাত আজি আহি ভাগৱতৰ এই ৭ম নম্বৰ ভিডিঅ'ত অশ্বত্থামাৰ চূড়ামণি ছেদন এই অধ্যায় পালোহি। আপোনাসবে জানে যে যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে ইতিমধ্যে অৰ্জুনে তেওঁলোকৰ পঞ্চপুত্ৰৰ নিধনকাৰী আততায়ী বুলি ক'ব লাগিব, যাক ৰাতি শুই থাকোঁতেই টোপনিতেই সন্তানক কাটি থৈ যোৱা ব্ৰাহ্মণ পুত্ৰ অশ্বত্থামা, তেওঁক 4 হাতে ভৰিয়ে বান্ধি কাছ মাছৰ নিচিনাকে বন্দী কৰি লৈ আহিছে আৰু দ্ৰৌপদীৰ চৰণত ঠেকেচি পেলাইছে। কিন্তু দ্ৰৌপদীৰ মনত গুৰু মাতা গৌতমীৰ প্ৰতি দয়া উপজিল। দ্ৰৌপদী স্বয়ং যেনেকে নিজৰ পুত্ৰ শোকত বিভল্ল, তেওঁ চিন্তা কৰিলে যে মোৰ সন্তানৰ মৃত্যুত মই আজি যেনেকে এগৰাকী মাতৃ বিভল্ল হৈছোঁ, এতিয়া যদি অশ্বত্থামাৰ শিৰচ্ছেদ কৰা হয় বা মৃত্যুদণ্ড দিয়া হয়, তেতিয়াহ'লে অশ্বত্থামাৰ মাতৃ গৌতমীও মোৰ নিচিনাকে দুখী হ'ব। এইখিনিতে খুব ভাবিবলগীয়াকে দ্ৰৌপদীৰ এটা বিশেষ চৰিত্ৰ উন্মুক্ত হৈছে। আচলতে গোটেই মহাভাৰতখনৰ মূলতে কিন্তু দ্ৰৌপদীয়ে যদি এটা প্ৰতিজ্ঞা নকৰিলহেঁতেন, তেতিয়াহ'লে 18 দিনীয়া কুৰুক্ষেত্ৰ সমৰত 18 অক্ষৌহিণী সেনাৰ মৃত্যু নহ'লহেঁতেন। 18 অক্ষৌহিণী সেনাৰ মৃত্যু হোৱা নাই যদিও 18 অক্ষৌহিণী সেনা তাত জড়িত হ'বলগীয়া হ'ল। 11 অক্ষৌহিণী সেনা কৌৰৱৰ আছিলে, সেয়া আটাইখিনি নিপাত হৈছিলে আৰু এখেতলোকৰ পক্ষত 7 অক্ষৌহিণী সেনা যুদ্ধ কৰিছিলে যদিও ইয়াৰো অধিকাংশ সেনা মৃত্যু হৈছিলে। এনেকুৱা এটা ভয়ানক পৰিস্থিতি মহাভাৰতৰ ৰণাংগনত হৈছিলে যে মানে শগুনে গছৰ ওপৰত বহিয়েই মৃতদেহ ভক্ষণ কৰিব পাৰিছিলে। গতিকে ইমান কৌটি কৌটি লোকৰ মৃত্যু ঘটিছিল দ্ৰৌপদীৰ এটা প্ৰতিজ্ঞাৰ কাৰণে। যিদিনাখন দ্ৰৌপদীক ৰাজসভাত বস্ত্ৰহৰণ কৰিবৰ কাৰণে দুঃশাসনে কেশধৰ্ষণ কৰি ৰাজসভালৈকে টানি আনিছিলে, সিদিনাখনেই 2টা প্ৰতিজ্ঞা তাতে সৃষ্টি হৈছিলে। প্ৰথমটো প্ৰতিজ্ঞা হ'ল দ্ৰৌপদীয়ে কৈছিলে যে মই এতিয়া ৰজস্বলা অৱস্থাত আছোঁ, একবস্ত্ৰা হৈ আছোঁ। ভাৰতীয় নাৰীসকলে
পূৰ্বৰ পৰাই আমাৰ যি ৰজস্বলা হয় আইসকলৰ মাহেকীয়া হয়, সেই সময়ৰ পৰাই আমাৰ ভাৰতবৰ্ষত এই নৈতিকতাবিলাক আছিলে। যিদিনাখন পাশা খেলত দ্ৰৌপদীক পণ হিচাপে তেওঁলোকে যুধিষ্ঠিৰে প্ৰদান কৰিছিল আৰু দুৰ্যোধনে দ্ৰৌপদীক জয়ী সাব্যস্ত কৰিছিল পণত, সেই সময়ত দ্ৰৌপদীক তেওঁলোকে পণ হিচাপে পাইছে। তাৰ কাৰণে দ্ৰৌপদীক তেখেতলোকে ৰাজসভালৈ নানিলেও হ'লহেঁতেন। তেওঁলোকৰ সম্পত্তি তেওঁলোকে পাইছে, কিন্তু তেওঁলোকৰ ইমান দুৰাকাংক্ষা দুৰ্যোধন দুঃশাসনৰ যে এগৰাকী ৰাজবধূ কুলবধূ এগৰাকী নাৰী যাৰ নাম যাজ্ঞসেনী, যিগৰাকী নাৰীৰ যজ্ঞত জন্ম হৈছিলে আৰু তেওঁ এগৰাকী পৰম প্ৰসিদ্ধ দ্ৰৌপদৰ নিচিনা ৰজাৰ তেওঁ জীয়ৰী ৰাজকুমাৰী আৰু হস্তিনাপুৰৰে সেইখন ৰাজ্যৰে কুলবধূ। গতিকে নিজৰ কুলবধূ এগৰাকীক যজ্ঞত উৎপন্ন হোৱা এগৰাকী ৰাজকুমাৰী, দ্ৰৌপদৰ দৰে এগৰাকী প্ৰসিদ্ধ ৰজাৰ জীয়ৰী, এগৰাকী নাৰীৰ প্ৰতি তেওঁলোকৰ তিলমানো তেওঁলোকৰ সন্মান নাই যে তেওঁলোকে দ্ৰৌপদীক ৰাজসভালৈকে আনিবৰ কাৰণে ইচ্ছা কৰিলে আৰু দুঃশাসনক প্ৰেৰণ কৰিলে। যি সময়ত দুঃশাসনে গৈ দ্ৰৌপদীক কৈছিলে যে তোমাক মই ৰাজসভালৈ লৈ যাবলৈ আহিছোঁ, তেতিয়া দ্ৰৌপদী আচৰিত হৈছিল। আনকি সেই সময়ত দ্ৰৌপদীয়ে এখন পৰ্দাৰ আঁৰৰ পৰা দুঃশাসনৰ লগত কথা পাতিছিল, কাৰণ ভাৰতবৰ্ষৰ শালংকৃতা নাৰীসকলৰ নিয়ম আছিল যে ৰজস্বলা অৱস্থাত তেওঁলোকে কোনো পুৰুষৰ মুখ দৰ্শন নকৰে। আনকি বিবাহিত স্ত্ৰীয়ে ৰাতিপুৱা স্নান কৰি শিৰত সেন্দুৰ লৈ স্বামীৰ চৰণ স্পৰ্শ কৰি সেৱা কৰাৰ শালংকৃত বৰনাৰীসকলৰ নিয়ম আছিলে। কিন্তু এই ৰজস্বলা অৱস্থাত আইসকলে নিজৰ স্বামীকো স্পৰ্শ কৰাৰ পৰা তেওঁলোকে আঁতৰত থাকে। আৰু এই কথাখিনি দ্ৰৌপদীয়ে নিজ মুখে দুঃশাসনৰ আগত বৰ্ণনা কৰিছিল যে চোৱা দুঃশাসন, মই এতিয়া এখন কাপোৰ পিন্ধি আছোঁ, একবস্ত্ৰা, তাতে মই এগৰাকী ৰজস্বলা নাৰী, আনকি মই তোমাৰ জ্যেষ্ঠ ভ্ৰাতাসকলকো মই স্পৰ্শ কৰা নাই এই 4টা দিন। গতিকে এনেকুৱা অৱস্থাত মই ৰাজসভালৈকে কি সতে যাওঁ? কিন্তু এই কথা দুঃশাসনে নুশুনিলে আৰু সেই একবস্ত্ৰা ৰজস্বলা অৱস্থাত থকা কুলবধূ দ্ৰৌপদীক ৰজস্বলা অৱস্থাত থকা দ্ৰৌপদীৰ চুলিত ধৰি মানে দুঃশাসনে ৰাজসভালৈকে টানি টানি আনিছিলে। আৰু তেতিয়াই ৰাজসভাত থিয় হৈ দ্ৰৌপদীয়ে কৈছিলে যে চন্দ্ৰ সূৰ্য পৃথিৱী সকলোকে সাক্ষী কৰি, বীৰ বীৰাংগনা ৰাজ সকলোকে সাক্ষী কৰি মই প্ৰতিজ্ঞা কৰিলোঁ, এই দুঃশাসনৰ ৰক্তেৰে যেতিয়ালৈকে মই মোৰ এই কেশ নোধোওঁ তেতিয়ালৈকে মোৰ এই কেশ খোলা থাকিব। এই যে ভয়ংকৰ প্ৰতিজ্ঞা, যাজ্ঞসেনী যজ্ঞত সৃষ্টি হোৱা এগৰাকী সতী নাৰী, দ্ৰৌপদীৰ দৰে এগৰাকী ভক্তিমতী নাৰী, দ্ৰৌপদীৰ দৰে এগৰাকী সহনশীল নাৰী, দ্ৰৌপদীৰ দৰে এগৰাকী পৰম শক্তিশালী মনৰ এগৰাকী নাৰীয়ে যেতিয়া এক ভয়ংকৰ প্ৰতিজ্ঞা কৰি পেলালে, সেই এটা প্ৰতিজ্ঞা বাস্তৱলৈ ৰূপান্তৰ হ'বৰ কাৰণে কিন্তু এখন মহাসমৰৰ সৃষ্টি হৈছিলে। যে এগৰাকী যদি শালংকৃতা সতী বৰনাৰী হয়, তেওঁৰ যদি শ্ৰীমুখে কিবা এটা বাক্য ওলায়, সেই বাক্যটো কিন্তু বৃথা নাযায়। কি নহওক, কিন্তু সেইগৰাকী দ্ৰৌপদী কঠোৰ ব্ৰতধাৰিণী, যে ইহঁতৰ এক শিক্ষা হ'বই লাগিব বুলি কোৱা দ্ৰৌপদীয়ে কিন্তু আজি আচৰিত ধৰণে তেওঁলোকৰে গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰক তেওঁ আজি হত্যা কৰিবলৈ মানা কৰিছে। গতিকে নাৰী যিমান কচুৰ হ'লেও নাৰীসকলৰ হৃদয়ৰ কোনোবাখিনিত যে সুকোমলতা থাকে, সেইখিনি প্ৰতিপন্ন কৰিবৰ কাৰণে বোধ কৰোঁ ব্যাসে এই চৰিত্ৰ ইয়াত উপস্থাপন কৰিছে আৰু দ্ৰৌপদীৰ সেই কালজয়ী চৰিত্ৰক বিশেষভাৱে অংকিত কৰিছে। গতিকে ভাৰতবৰ্ষৰ সেই সনাতন সংস্কৃতিৰ সেই নাৰীসকল, পূজ্য নাৰীসকলৰ এই চৰিত্ৰসমূহে তেওঁলোক সৰ্বদা পূজ্য হৈ জগতত আজিও আছে। গতিকে সেই দ্ৰৌপদীয়ে তেওঁলোকক ব্ৰাহ্মণ পুত্ৰক অশ্বত্থামাক মাৰিবলৈ বাধা দিব বুলি ভীমে ভবাই নাই। দ্ৰৌপদীয়ে প্ৰাণ ৰাখা বুলি কৈছে আৰু দূৰৰ পৰা ভীমে সুধিছে যে ইয়াৰ ডিঙি কাটি দিব লাগে। সেইকাৰণে একে জাপে ভীমসেন আহি
পৰম ক্ৰোধিতভাৱে আহি ভীমসেন উপস্থিত হৈছে আৰু দ্ৰৌপদীয়ে ইফালে মনা কৰিছে। ভীমে কিন্তু তাৰ মুণ্ড ছিন্ন কৰিবৰ কাৰণে প্ৰস্তুত হৈছে। এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিত কি ঘটিছে? হীৰা আর দেখি কৃষ্ণে বেকত করিলা সারি হাত আর ভাঙ্গন্ত কন্দল দুয়ো এরায়ু তপাত আর দুয়ো হাতে দুই কনি বর্তাইলা যদুরাই ও বুলিলা বচন পাছে অৰ্জুন কচাই। যে এনেকুৱা এটা পৰিস্থিতি, দ্ৰৌপদীয়ে তেওঁৰ প্ৰাণ ৰক্ষা কৰিবলৈ কৈছে আৰু ভীমসেনে প্ৰচণ্ড শক্তিৰে আহি তেওঁক মুণ্ড ছেদন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। এনেকুৱা এটা পৰিস্থিতিত দ্ৰৌপদীৰ বাক্যটোক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই তৎক্ষণাৎ চতুৰ্ভুজ ৰূপ ধাৰণ কৰিলে। দুখন হাতেৰে মানে ভীমক দুখন হাতেৰে বাধা দিলে আৰু দুখন হাতেৰে দ্ৰৌপদীক আশ্বস্ত কৰিলে যে তোমালোকে উৎপাতটো বাদ দিয়া। আর দুয়ো হাতে দুই কনি বৰ তাইলা যদুরাই ও বুলিলা বচন পাছে অৰ্জুন কচাই। আর দ্রৌপদীর বচন কি মতে পরে রক্ষা আর কোন বুদ্ধি রাখিবা ভীমর মহা কথা আর বুলিলা আপুনি ক্ষীৰ কাটিব পূৰ্বতে তিনি কথা আৱে ৰক্ষা পৰে কোন মতে আর মিলিল সংকট সখী শুনি পাই যুধিষ্ঠিৰ ৰাজাৰ বুজিও অভিপ্ৰায়। এটা সংকটকাল, ভীমটো মহাকক্ষা ক্ৰোধান্বিত, এক মুহূৰ্তত চূৰ্ণ বিচূৰ্ণ কৰি পেলাব। এই মুহূৰ্ততে অশ্বত্থামাৰ শৰীৰ। ইফালে দ্ৰৌপদীয়ে মানা কৰিছে, ইফালে অৰ্জুনে খান্দা তুলি লৈছে তেওঁৰ ডিঙি ছেদন কৰিবৰ কাৰণে। গতিকে এই সময়ত প্ৰভু ভগৱন্তই চতুৰ্ভুজ ৰূপ ধাৰণ কৰিলে আৰু ক'লে যে চোৱা সখী, তুমি প্ৰতিজ্ঞা কৰিছা যে অশ্বত্থামাৰ শিৰ ছেদন কৰিবা, মুণ্ড ছেদন কৰিবা, মানে ডিঙি কাটি পেলাবা। ভীমে ইফালে তেওঁক মাৰিবলৈ আহিছে, দ্ৰৌপদীয়ে ইফালে তেওঁক মাৰিব নালাগে বুলি মানা কৰিছে। তো এনেকুৱা সন্ধিক্ষণত আমি মহাৰাজ ধৰ্মৰাজ যুধিষ্ঠিৰৰ অভিপ্ৰায় কি জানিব লাগিব। তো এইখিনিতে মই প্ৰভুসকল আপোনালোকক এটা ডাঙৰ কথা ক'ব খুজিছোঁ যে যেতিয়া দেশত সংকটকাল উৎপন্ন হয় তেতিয়া সৰ্বদা কোনো ৰাজনৈতিক ব্যক্তিয়ে সেই সংকটকালৰ সমাধান কৰিব নোৱাৰে। সেই সংকটকালৰ সমাধান দিব লাগিব একমাত্ৰ ঈশ্বৰে, কিন্তু ঈশ্বৰেতো আৰু সংকটকালৰ সমাধান দিবলৈ নাহে। তো এই সংকটকালৰ সমাধান সৰ্বদা আধ্যাত্মিক পুৰুষসকলে প্ৰদান কৰে। ই এটা ধ্ৰুৱ সত্য কথা। যুধিষ্ঠিৰ যদিও এজন ৰজা আছিল, কিন্তু যুধিষ্ঠিৰ ধৰ্মৰাজ আছিল, ধৰ্মজ্ঞ ব্যক্তি আছিল, এগৰাকী বিবেকবান পুৰুষ আছিলে আৰু তেওঁ ধৰ্মক দোহাই দি সৰ্বদা ধৰ্মৰ ভেটিত তেওঁ নিজৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰিছিলে। তো এনেকুৱা ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ প্ৰাচীন পৰম্পৰা অনুসাৰে আমি দেখোঁ যে প্ৰত্যেকজন ৰজাৰে একগৰাকী কুলগুৰু, তেওঁলোক উপদেষ্টা হিচাপে তাত সৰ্বদা বিৰাজমান হৈ থাকে। গতিকে আজিও যদি এই পৰম্পৰাক ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যক্তিসকলে মান্যতা দিয়ে, তেতিয়াহ'লে ভাৰতবৰ্ষ আকৌ আগৰ নিচিনা ধৰ্মৰাজ্য ৰামৰাজ্য হৈ যাব। কাৰণ যি ৰামৰাজ্য বুলি আমি ক'বলৈ ভাল পাওঁ, সেই ৰামৰাজ্যকো মহামুনি বশিষ্ঠই তেওঁৰ পৰামৰ্শ মতে তেওঁৰ সকলো পূৰ্বপুৰুষসকলৰ পৰা আৰম্ভ কৰি ৰামলৈকে তেওঁ পৰিচালনা কৰিছে। তো কথাটো হ'ল কি,
অভিপ্ৰায়টো জানিব লাগে সন্তসকলৰ অভিপ্ৰায় কি। আজি যিকোনো সংকট মুহূৰ্তত এজন সজ্জনৰ ওচৰলৈকে মানুহ সৰ্বদা গতি কৰিব লাগে। সজ্জনে কি কয়, কাৰণ সজ্জনসকলে সিদ্ধান্তটো ভাবি গুণি দিয়ে আৰু সেই সিদ্ধান্ত সৰ্বদা গ্ৰহণযোগ্য হয়। আর মনে গুণী ধনঞ্জয়ে পাইলাই উপদেশ, চূড়ামণি সহিতে কাটিলা তাৰ কেশ, আর বান্ধ কাটি দেশৰ খেদাইলা ঢংকা মাৰি, অৰ্জুনক সাধুৰ বাদ বুলিলা মুৰাৰী। গতিকে সকলোখিনি কথা চালি জাৰি চাই জ্ঞানৰ প্ৰতীক অৰ্জুনে দেখিলে যে কি কৰা যাব। তে সকলোখিনি কথা ৰ'বৰ কাৰণে তেওঁৰো প্ৰতিজ্ঞা ৰ'ব লাগিব, দ্ৰৌপদীৰো শাক বচন মানিব লাগিব, যুধিষ্ঠিৰৰ অভিপ্ৰায়ক মান্যতা দিব লাগিব, ভগৱান কৃষ্ণই দিয়া পৰামৰ্শ শুনিব লাগিব। এই কথা চিন্তা কৰি যিখন খান্দা অৰ্জুনে তুলিছিলে তেওঁৰ ডিঙি কাটিবৰ কাৰণে, সেই খান্দাখনেৰে অশ্বত্থামাৰ সকলো চুলি খুৰাই দিলে, অৰ্থাৎ মুণ্ডন কৰি পেলালে। আৰু মুণ্ডন কৰি তেওঁক দেশৰ পৰা ঢকিয়াই ঢকিয়াই তেওঁলোকৰ ৰাজ্যৰ সীমাৰ পৰা বাহিৰ কৰি দিলে। আচলতে প্ৰভুসকল, ভাৰতবৰ্ষত মৃত্যুদণ্ডৰ সলনি সমকক্ষৰ এটা দণ্ড আছে, সেইটো হ'ল মুণ্ডন। যদি ৰাজহুৱাভাৱে এজন ব্যক্তিক মৃত্যুদণ্ড দিয়াৰ সমকক্ষ দোষ কৰিছে, তেতিয়াহ'লে সমাজে সেই বিধান, আধ্যাত্মিক জগতে মানুহ এজনক হত্যা কৰাৰ বিধান কেতিয়াও নিদিয়ে। তাৰ সলনি তেওঁৰ ৰাজহুৱাভাৱে তেওঁক চুলি খুৰাই দিয়া হয়। ইয়াকো সমকক্ষৰ মৃত্যুদণ্ডৰ এক বিধান বুলি মান্যতা হৈ আহিছে। আজিও আমাৰ সমাজ ব্যৱস্থাত অসৎ কৰ্ম কৰিলে যদি গুৰু পত্নী হৰণ কৰিছে, সুবৰ্ণ হৰণ কৰিছে, গুৰু নিন্দা কৰিছে, জ্যেষ্ঠজনৰ গাত হাত তুলিছে, গোবধ কৰিছে, এইবিলাক যদি কৰে, তেতিয়াহ'লে আজিও এইবিলাকৰ বিধান মুণ্ডন আছে, সেইধৰণে প্ৰায়শ্চিত্ত হয়। হেৰা আর মুণ্ড মুণ্ডি সৰ্বস্বক কৰিব আগ্ৰহ, নিকালিব দেশৰ ভাঙ্গিব তাৰ গহ, আর দুষ্ট ব্ৰাহ্মণৰ দণ্ড এহি সেবিহিত, জানিলা ধৰ্মৰ তত্ত্ব ভৈলা কৃতকৃত্য। আৰু এই ধৰ্মতত্ত্ব সকলোৱে জানিলে, বুজিলে, আৰু সকলো যেন কৃতকৃত্য হ'ল। আর সাধু সাধু বুলি প্ৰশংসিলা যুধিষ্ঠিৰ, সাম্ফলিলা প্ৰতিজ্ঞা অৰ্জুন মহাবীৰ, আর এহি মতে অৰ্জুনক প্ৰশংসিতে হিত, যুদ্ধ যিনি 500 ভাই ভৈলা কৃত কৃত। আৰু এই সিদ্ধান্ত সকলোৱে আদৰণি জনালে আৰু অৰ্জুনক সকলোৱে প্ৰশংসা কৰিলে। তেওঁৰ যিটো কল্যাণকাৰী সিদ্ধান্ত তেওঁ তৎক্ষণাৎ গ্ৰহণ কৰিলে, তাৰ কাৰণে অৰ্জুন সকলোৰে প্ৰশংসাৰ পাত্ৰ হ'ল আৰু তেওঁলোকে যুদ্ধখন জয় হ'ল। কুৰুক্ষেত্ৰত তেওঁলোক ধন্য হ'ল। আর পরম আনন্দয়াতি ভৈলন্ত হিত, আর গোবিন্দ পুরিলে পাণ্ডবর মনোনীত, আর মৃত কর করি পাশে পিণ্ড জলাঞ্জলি, থাকিলা হস্তিনাপুরে 500 মহা বলি। গতিকে পাঁচো ভাতৃৰে যিটো মনোনীত আছিল, বাঞ্ছা আছিলে, সেই বাঞ্ছা গোবিন্দই পূৰণ কৰিলে। ঈশ্বৰ পুৰুষে তেওঁলোকৰ সহায় হৈ কাৰোবাৰ সখী হ'ল, কাৰোবাৰ ভাতৃ হ'ল, যুদ্ধত ৰথৰ সাৰথী হ'ল। যেন তেন প্ৰকাৰে ভগৱন্ত পুৰুষে পঞ্চপাণ্ডৱৰ পক্ষত থাকি ভক্তৰ পক্ষত, আচলতে পঞ্চপাণ্ডৱৰ পক্ষত নহয়, ভক্তৰ পক্ষত, ভগৱান কৃষ্ণ যিদিনাখন শান্তিৰ দূত হিচাপে ধৃতৰাষ্ট্ৰৰ ৰাজসভালৈকে আহিছিল, আৰু সিদিনাখনেই কৃষ্ণ পুৰুষে ধৃতৰাষ্ট্ৰক
খুব সুন্দৰকৈ প্ৰাৰ্থনা কৰিছিল যে হে মহাৰাজ ধৃতৰাষ্ট্ৰ, এইখন যুদ্ধ হ'ব নালাগে, তেওঁলোকৰ প্ৰাপ্য তেওঁলোকক দি দিয়ক, ৰাজ্যৰ আধা তেওঁলোকক দিয়ক। দুৰ্যোধন অমান্তি হ'ল, আধা নিদিয়ে যদি 5খন গাঁও দিয়ক, অন্ততঃ পাঁচো ভাতৃয়ে যাতে চলি খাব পাৰে। এতিয়া দুৰ্যোধনে এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল, তেওঁ ক'লে যে বিনা যুদ্ধে কুশ্যাগ্ৰ মেদিনীও মই নিদিম। আপুনি চাওক যে বিনা যুদ্ধে মই বেজীৰ আগৰ সমান ভূমিও মই প্ৰদান নকৰোঁ, এই যি দুৰ্যোধনৰ সিদ্ধান্ত, এই সিদ্ধান্তটোৱে এটা অত্যন্ত হঠকাৰী সিদ্ধান্ত আছিলে। আপোনালোকে চাওক যে মাটি বাৰী ধন সম্পত্তি যি ঐশ্বৰ্য বিভূতিক লৈ আমিবিলাকে গৰ্ব কৰি থাকোঁ, এই মাটি বাৰী ধন সম্পত্তি ঐশ্বৰ্য বিভূতি এইবিলাকক লৈ অহংকাৰ, এইবিলাক লৈ কেছ মামলা, এইবিলাকক লৈ মাৰামাৰি, এইবোৰ আজিও আমাৰ মানুহে কৰি আছে। গতিকে এনেকুৱা দুঃশাসন দুৰ্যোধন পৃথিৱীত অনেক আছে। এক কথা মাটিৰ কাৰণে, একটাৰ মাটিৰ কাৰণে আমিবিলাকে কেছ কৰোঁ, কাজিয়া কৰোঁ, আৰু কেছ কৰোঁতে আমাৰ ইমান টকা গুচি যায় যে আমি সেইখিনি তাতকৈ দুগুণ মাটি আৰু আমি ক'ৰবাত ক্ৰয় কৰিব পাৰিলোহেঁতেন। কিন্তু যিখিনি মাটিক লৈ পেলাই আমি কাজিয়া কৰোঁ, সেই মাটিবিলাক কিন্তু মাটি হৈয়ে থাকি যায়, আৰু এদিন মোৰ এই শৰীৰটো, এই অহংকাৰী শৰীৰটো, ঘমণ্ডী শৰীৰটো এদিন সেই মাটিতে পঞ্চভূতত বিলীন হৈ যায়। কিন্তু মাটি আজিও মাটি হৈ আছে। মোৰ মাটিখিনি মোৰ আজু ককাৰ দিনৰ মাটি, আজু ককা আছিলে তাত, আজু ককা তাত বিলীন হৈ গ'ল, ককা তাত বিলীন হৈ গ'ল, মোৰ পিতৃদেউ বিলীন হৈ গ'ল, এতিয়া মই তাৰ মালিক, অস্থায়ী মালিক। এদিন মোৰো তাতে বিলীন হৈ যাম, মোৰ পৰৱৰ্তী জেনেৰেশ্যনে মান্যতা দিব বা মালিক হ'ব। মাটি কিন্তু মাটি হৈ জগতত আছে। এই অস্থায়ী বস্তুবিলাকক লৈ পেলাই আমিবিলাকে কিন্তু আজিও সমাজত কাজিয়া পেচাল, ভাতৃৰ মাজত কাজিয়া, পিতৃপুত্ৰৰ মাজত কাজিয়া, মাতৃপুত্ৰৰ মাজত কাজিয়া। গতিকে আমিবিলাকে এইবিলাকৰ প্ৰয়োজন নাই। ইয়াত সেইটোকে দেখুৱাইছে যে যদি ভগৱান কৃষ্ণৰ উপদেশ মৰ্মে দুৰ্যোধনে যদি 5খন গাঁও যদি প্ৰদান কৰিলেহেঁতেন, তেতিয়াহ'লে পৰম শক্তিশালী এটা বংশ, কুৰু বংশ জগতত নিপাত হৈ নগ'লহেঁতেন। সেইকাৰণে ভগৱান কৃষ্ণই তেওঁলোকক বাৰম্বাৰ কৈছিলে যে নহয়, মই আচলতে শান্তিদূত হৈ এইকাৰণে আহিছোঁ যে যুদ্ধখনৰ মই কামনা নকৰোঁ, আলোচনাৰ মাধ্যমেৰে সকলো কথাৰে এটা সমাধান হ'ব পাৰে। সদুশেষত এনেকুৱা এটা পৰ্যায় পালেগৈ যে দুৰ্যোধনে ক'লে যে তুমি দূত নে পঞ্চপাণ্ডৱৰ তুমি প্ৰতিনিধি? দূতসকল সাধাৰণতে নিৰপেক্ষ, কিন্তু দুৰ্যোধনে দেখিলে যে কৃষ্ণ নিৰপেক্ষ নহয়, কৃষ্ণই পক্ষ গ্ৰহণ কৰিছে, আৰু সেইকাৰণে দুৰ্যোধনে তেওঁক সৈন্য সামন্ত লগাই যে এইজন দূত পক্ষপাতিত্ব কৰা দূত, গতিকে তেওঁক বন্দী কৰিবলৈ গ'ল। ভগৱান কৃষ্ণকতো কোনোবাই বন্দী কৰিব পাৰেনে, যিজন ত্ৰিজগতক, যাৰ মায়াৰ হাতত সকলো বন্দী হৈ আছে? বিৰাট ৰূপ ধাৰণ কৰিলে আৰু হাতত চক্ৰ ধৰি থিয় হ'ল। তেওঁৰ সেই বিৰাট ৰূপ কোনেও চাব নোৱাৰিলে, তাত থকা কেইজনমান বিশেষ ব্যক্তিৰ বাহিৰে। পিতামহ ভীষ্মই সেই ৰূপ দেখিলে, কৃপাচাৰ্যই দেখিলে, দ্ৰোণাচাৰ্যই দেখিলে, আৰু মহামতী বিদুৰে দেখিলে। কেৱল এনেকুৱা কৌটি সূৰ্যসম পোহৰ হস্তিনাপুৰৰ ৰাজসভাত মানে বিদিত হ'ল, সকলোবোৰকে চকু মুজি থাকিবলগীয়া হ'ল, কোনো বন্দী কৰিব ভগৱানক নোৱাৰিলে। তো ভগৱান কৃষ্ণই সেই সময়ত খুব সুন্দৰভাৱে দুৰ্যোধনক কৈছিলে যে চোৱা দুৰ্যোধন, মোৰ হাতত এই যে চক্ৰ, সুদৰ্শন চক্ৰ দেখিছা, এই সুদৰ্শন চক্ৰৰে মই ইচ্ছা কৰিলে এতিয়াই তোমালোকক নিপাত কৰি দিব পাৰোঁ ইয়াত, আৰু এই গোটেই সমস্যাটোৰ ইমানতে মই সমাধান কৰি দিব পাৰোঁ। কিন্তু বিধিয়ে যিখন বিধান ৰচনা কৰিছে তাৰ বিৰুদ্ধাচৰণ মই নকৰোঁ। গতিকে তেওঁ শেষবাৰৰ কাৰণে তেওঁলোকক বুজাইছিল যে আলোচনালৈ তোমালোকে আহা, বিনা যুদ্ধে কুশ্যাগ্ৰ মেদিনী নিদিওঁ, বেজীৰ আগৰ সমান মাটি নিদিওঁ, এনেধৰণৰ অহংকাৰী সিদ্ধান্তৰ পৰা তুমি গুচি আহা। আনকি দেখা গৈছিল যে কুন্তী দেৱীও এক প্ৰকাৰ সমৰ্থন জনাইছিল, কিন্তু মোহান্ধ পুত্ৰ মোহত অন্ধ ধৃতৰাষ্ট্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল।
সেইকাৰণে কয় যে ধৃতৰাষ্ট্ৰ এটা প্ৰতীক। আজিও আমাৰ বহুত পিতৃ মাতৃ আছে, সন্তানৰ মায়ামোহত তেওঁলোক মোহান্ধ হৈ থাকে। সন্তানে কৰা অপকৰ্ম তেওঁৰ পিতৃৰ আগত যদি কোনোবাই কয়গৈ, সেই পিতৃয়ে সন্তানৰ অপকৰ্মক স্বীকাৰ নকৰে। তেওঁ কয় যে মোৰ সন্তানে এনেকুৱা কাম কৰিব নোৱাৰে। যিজনে ক'বলৈ আহে তেওঁকে বেয়া পায়। বহু মাতৃ এনেকুৱা আছে, গান্ধাৰীৰ দৰে চকু থকাৰ পিছতো পাত্তি মাৰি চকুত থাকে। নিজৰ সন্তানৰ দোষ যদি কোনোবাই আহি দেখুৱাই দেউতাজনক মাতৃয়ে বেয়া পায় যে মোৰ ল'ৰাটোক বেয়া কথা ক'বলৈ আপোনাৰ বেয়া লগা নাইনে? মোৰ ছোৱালীজনীৰ বেয়া কথা ক'বলৈ আপোনাৰনো ইমান সাহস হ'লনে? তো এইটোৰ ফলত কি হয়, সন্তান সন্ততিয়ে ভাবে যে আমি আমাৰ পিতৃ মাতৃক মানে ঠগিবৰ কাৰণে আমি সুবিধা পালোঁ। কাৰণ আমি আজি যিটো আৱেগ সৰ্বস্বভাৱে পিতৃ মাতৃক আমি ব্যৱহাৰ কৰিছোঁ, পিতৃ মাতৃয়ে গমেই নাপায় যে আমি কিমান বেয়া কাম কৰিছোঁ। গতিকে আমি তেওঁলোকক মানে আচলতে এইটো এটা প্ৰহসন। তেওঁলোকে পিতৃ মাতৃক আভুৱা ভাৰিছে আৰু এইবিলাক সন্তানে কেতিয়াও সমাজত বা জীৱনত প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে। পিতৃ মাতৃক ঠগাইছে মানে পিতৃ মাতৃৰ আগত যিবিলাক সতি সন্ততিয়ে মিছা কথা কৈছে, তেওঁলোকে আচলতে সেই মিছা কথা পিতৃ মাতৃক কোৱা নাই, সেই মিছা কথা তেওঁ নিজকেই কৈছে। তাৰ পৰা তেওঁৰ অপকাৰ সাধন। দুৰ্যোধনেও নামানিলে কাৰো কথা, পিতৃৰ কথাও নামানে, মাতৃৰ কথাও নামানে, পিতামহ ভীষ্মৰ কথা নামানে। মানে কাৰ কথা? যিজন তেওঁৰ কাৰণে চূড়ান্ত অপকাৰী, শকুনিৰ কথা তেওঁ মানে। গতিকে পৃথিৱীত মোৰ কল্যাণকাৰী লোকসকলে মোক কথা ক'বলৈ ভয় নকৰে, কিন্তু মোৰ লগত মিত্ৰ হৈ মোৰ মিত্ৰৰ চলেৰে মোক ক্ষতি কৰিবলৈ মোৰ লগত যিজন থাকিব, তেওঁ কিন্তু সদায় মিঠা মিঠা কথাৰে মোক পৰিচালনা কৰিবৰ কাৰণে যত্ন কৰিব। সচেষ্ট আৰু সচেতন মানুহবিলাকে সদায় এই কথাবিলাক মন কৰিব লাগে। শাস্ত্ৰই কিন্তু আমাক এই কথাবিলাকে কৈছে। সেইকাৰণে ইয়াৰ দ্বাৰা এই কথাটো ইয়াত নিৰ্ণিত হৈছে যে সৰ্বদা আমিবিলাকে গোবিন্দই যিটো মনোনীত পূৰণ কৰিছে তেওঁলোকৰ, কাৰ কাৰণে? পঞ্চপাণ্ডৱৰ মনোনীত বা তেওঁলোকৰ মনোবাঞ্ছা ভগৱন্তই পূৰণ কৰাৰ মূল কাৰণ কি? যে পঞ্চপাণ্ডৱ ভগৱানৰ ওচৰত সমৰ্পিত। পঞ্চপাণ্ডৱৰ মাতৃ কুন্তীয়ে তেওঁৰ সতি সন্ততি সমস্ত পৰিয়ালক ভগৱানৰ ওচৰত সমৰ্পণ কৰি ৰাখিছে। সদায় সমৰ্পিত ভকতক, আশ্ৰয় লোৱা ভকতক, প্ৰপন্নজনক তাৰণ কৰোতাটোৱে ভগৱানৰ এটা প্ৰধান কাম। সেইকাৰণে নামঘোষাত বৰ ধুনীয়াকৈ ঘোষা মহাপুৰুষ মাধৱদেৱে লিখিছে, কৈছে, প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ৰাম জানিয়া লৈলো শৰণ। হে প্ৰভু ভগৱন্ত, তুমি অনন্ত ঈশ্বৰ আৰু তোমাৰ স্বৰূপটো কি? তুমি প্ৰপন্নজনক সৰ্বদা তাৰি আহিছা। যিজনে ভগৱানৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰে, সেই আশ্ৰিতজনক তাৰণ কৰাটো ভগৱানৰ এটা কাম। 100জন পুত্ৰ 11 অক্ষৌহিণী সেনালৈ যুদ্ধত অৱতীৰ্ণ হোৱা কৌৰৱ কিন্তু ভগৱানৰ ওচৰত সমৰ্পিত নাছিল। সেইকাৰণে দুৰ্যোধনে যিটো কথা কৈছিলে যে তুমি পক্ষপাতিত্ব নেকি, কথাটো সঁচা। ভগৱান সদায় পক্ষপাতিত্ব। ভগৱান নিৰপেক্ষ নহয়, এই কথা সৰ্বদা সকলোৱে জনাটো দৰকাৰ। ঈশ্বৰ কেতিয়াও নিৰপেক্ষ নহয়, সেইকাৰণে ধৰ্মও কেতিয়াও নিৰপেক্ষ নহয়। ধৰ্মগুৰুসকলো কেতিয়াও নিৰপেক্ষ হ'ব নোৱাৰে, তেওঁলোক সৰ্বদা পক্ষপাতিত্ব গ্ৰহণ কৰে। কাৰ? যিসকলে তেওঁলোকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰে। সেইকাৰণে ঈশ্বৰে তেওঁৰ ওচৰত আশ্ৰয় লোৱা সকলকহে তেওঁ ৰক্ষা কৰে। এই কথা অনেক লীলাৰ দ্বাৰা ভগৱানে প্ৰমাণিত কৰিছে। আৰু ধৰ্মটো শাস্ত্ৰত বচন দিছে, ধৰ্ম ৰক্ষতি ৰক্ষতঃ। ধৰ্মক যোনে ৰক্ষা কৰিব তেওঁকহে ধৰ্মই ৰক্ষা কৰিব। ধৰ্ম ৰক্ষা নকৰোতাসকলক ধৰ্মই ৰক্ষা কৰাৰ দৰকাৰ ধৰ্মৰ নাই।
কাৰণ তেওঁ মোক ধৰাই নাই, গতিকে মই তেওঁৰ দায়িত্ব কি ল'ম। সেইকাৰণে আপ্তবাক্য খুব ধুনীয়াকৈ কোৱা হৈছে, ধ্যেয় বাক্য ধৰ্মহো ৰক্ষতি ৰক্ষতঃ। আপুনি যদি ধৰ্ম নধৰে আপোনাক ধৰ্ম কেতিয়াও ৰক্ষা নকৰে। আপুনি পিছত এইটো কথা ক'ব নোৱাৰিব যে ভগৱান ইমান নিষ্ঠুৰ, ধৰ্ম পৃথিৱীত আছেনে নাই, ন্যায় পৃথিৱীত আছেনে নাই। আপোনাৰ যিদিনাখন সংকটকাল আহিব সেইদিনাখন আপুনি এনেকুৱা কথা ক'ব নোৱাৰিব। আগৰ পৰা আপুনি ধৰ্মৰ ওপৰত নিজক সমৰ্পিত কৰিছেনে নাই, গুৰুৰ ওচৰত আপুনি নিজক আশ্ৰয় কৰিছেনে নাই, ঈশ্বৰৰ ওচৰত আপুনি নিজক সমৰ্পিত কৰিছেনে নাই। যদি কৰিছে, ঈশ্বৰে আপোনাৰ মনোনীত বাঞ্ছা পূৰণ কৰিব, যেনেকৈ পাণ্ডৱসকলৰ মনোনীত বাঞ্ছা ভগৱন্তই পূৰণ কৰিছিলে। কুৰুক্ষেত্ৰৰ ৰণাংগনত আপুনি ভগৱানৰ যিটো চৰিত্ৰ, ভকতক ৰক্ষা কৰাৰ চৰিত্ৰৰ উদাহৰণ অনেক আছে। তাৰ কাৰণে ভগৱানে কূটনৈতিক ব্যৱস্থা যিমান আছে সকলো ব্যৱহাৰ কৰিছে, সকলো কৰিছে। যিটো কৰ্ম নকৰিলেও হ'লেহেঁতেন ভগৱানে, কিন্তু কৰিছে। একমাত্ৰ ভক্তসকলক ৰক্ষা কৰিবৰ কাৰণে এই কাম সম্পাদনা কৰিছে। যিদিনাখন পিতামহ ভীষ্ম শৰসজ্জাত পৰিছিল, তাৰে পিছদিনাখনেই কিন্তু এইগৰাকী অশ্বত্থামা, যাক আজি শিৰোমুণ্ডন কৰিছে, এই অশ্বত্থামাক আচলতে সেনাপতি দিবৰ কাৰণে নিৰ্ণয় কৰা হৈছিলে পিতামহ ভীষ্মৰ পিছতেই। কিন্তু ভগৱান কৃষ্ণই দেখিলে যে দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা জন্ম লগ্নতেই শিৰত এটা শিৰোমণি লৈ জন্ম হৈছিল, আৰু সেই শিৰোমণিৰ কাৰণে অশ্বত্থামা 4 যুগৰ অমৰ আছিল, তেওঁক কোনেও হত্যা কৰিব নোৱাৰে। তো গতিকে ভগৱান কৃষ্ণই দেখিছিল যে যদি সেনাপতিয়ে নমৰে, সকলো সৈন্য মৰিলেও যুদ্ধৰ বিজয় সাব্যস্ত কৰা নাযাব যুধিষ্ঠিৰক। আৰু সেইকাৰণে তেওঁ সেইদিনাখন যুদ্ধৰ সামৰণিত, পিছদিনাখন অশ্বত্থামা সেনাপতি হ'ব, যুদ্ধৰ আগদিনাখনৰ যুদ্ধৰ সামৰণিত অশ্বত্থামাক ভগৱান কৃষ্ণই ইংগিতেৰে ওচৰলৈ মাতিলে। অশ্বত্থামা কৃষ্ণৰ ওচৰলৈ গ'ল। কৃষ্ণ পুৰুষে অশ্বত্থামাক কান্ধত ধৰি অকণমান আওহতীয়া জেগালৈ লৈ গৈ কাণে কাণে কিবা ক'লে। আৰু এই দৃশ্য অতি সন্তৰ্পণে লক্ষ্য কৰিলে দুৰ্যোধনে। আৰু কৃষ্ণ আৰু অশ্বত্থামাৰ আলোচনাৰ অন্তত দুৰ্যোধনে অশ্বত্থামাক মাতিলে নিজৰ শিবিৰলৈ, আৰু অশ্বত্থামাক সুধিলে যে তোমাক কেশৱে কি ক'লে? ক'লে তাকেতো মই বৰ আচৰিত হ'লো, মোক মাতি লৈ গ'ল, লৈ গৈ তেওঁ মোক কাণে কাণে সুধিলে, বোলে অশ্বত্থামা, ধানটোৰ ভিতৰতে যে কণটো থাকে তুমি জানানে? অশ্বত্থামাই ক'লে হয় জানো। অঁ আচ্ছা, মই নাজানা বুলি ভাবিছিলোঁ। ঠিক আছে, তুমি যদি জানাই তেতিয়াহ'লে আৰু বেলেগ কথা নাই। এইখিনি কথাই তেওঁ মোক সুধিলে, আৰু ভাল বেয়া দুটা এটা খবৰ সুধি তেওঁ মোক বিদায় দিলে। দুৰ্যোধনৰ মনত সন্দেহ আহিল, কাৰণ তেওঁ সন্দেহবাদী। অসন্ত লোকসকল সদায় সন্দেহবাদী। সন্দেহবাদীয়ে মানুহৰ এটা বেমাৰ, ৰোগ। সন্ত লোকসকলৰ কেতিয়াও এই বেমাৰটো নাই। তেওঁলোকে পৃথিৱীৰ প্ৰত্যেকটো জীৱৰ প্ৰতি তেওঁলোকৰ চূড়ান্ত বিশ্বাস আছে, আৰু এই বিশ্বাসৰ ভিত্তিতে তেওঁলোকে জীৱন নিৰ্বাহ কৰে। কিন্তু যিবিলাক দুৰ্জন আৰু অসন্ত, তেওঁলোকে নিজৰ ছাঁটোকো তেওঁলোকে বিশ্বাস নকৰে, সৰ্বদা অবিশ্বাসী মনোভাৱেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰে। গতিকে এই অবিশ্বাসী মনোবৃত্তিৰ অসন্ত দুৰ্যোধনে অশ্বত্থামাক ক'লে যে তোমাক মই সেনাপতি ঘোষণা কৰিলোঁ, আৰু আজিৰ পৰাই তুমি মোক মিছা কথা ক'বলৈ আৰম্ভ কৰিলা। ইমান সৰু কথা এটা ক'বলৈ দ্বাৰকাধীশ কৃষ্ণই তোমাক ইমান আওহতীয়াকৈ লৈ যাবনে, যিটো পাণ্ডৱৰ আগতো নক'লে? ইমান গোপন আৰু গুহ্যতম কথা তোমালোকে পাতিলা, অথচ মোক তুমি ইমান তৰল আৰু পাতল কথাটো ক'লা। অশ্বত্থামাই ক'লে, চোৱা দুৰ্যোধন, মই এগৰাকী ব্ৰাহ্মণ পুত্ৰ, মই কেতিয়াও তোমাক মিছা কথা ক'ব নোৱাৰোঁ। এইখিনি কথাই মোৰ লগত কেশৱে পাতিছিলে। দুৰ্যোধনে কিন্তু নামানিলে, আৰু দুৰ্যোধনে তেওঁৰ সেনাপতিত্বক তৎমুহূৰ্তত সিদ্ধান্ত নাকচ কৰি বেলেগ এজনক সেনাপতিৰ ভাৰ প্ৰদান কৰিছিল। তো যি কি নহওক, এই ঘটনাটোৱে মই এইকাৰণেই উল্লেখ কৰিছোঁ যে ভগৱান কৃষ্ণই নিজৰ ভক্তক ৰক্ষা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কূটনৈতিক ব্যৱস্থাও কৰিছিলে। সেইকাৰণে ভাৰতীয় সমাজ ব্যৱস্থাত, ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত কৃষ্ণ পুৰুষৰ দৰে বিশিষ্ট ৰাজনীতিজ্ঞ আজিলৈকে জন্ম হোৱা নাই, আৰু ভৱিষ্যতেও নহয়। এনেকুৱা কূটনীতিজ্ঞ পুৰুষ, ইমান কূটনৈতিকভাৱে প্ৰখ্যাত প্ৰসিদ্ধ ভগৱান কৃষ্ণৰ নিচিনা আৰু দ্বিতীয়টো মস্তিষ্ক পৃথিৱীত কেতিয়াও জন্ম নহয়। গতিকে কোনোবাই যদি বিশুদ্ধ ৰূপত ৰাজনীতিও কৰিব খোজে,
ভাৰতবৰ্ষত বিশুদ্ধ ৰূপত যদি কোনোবাই কূটনীতিও কৰিব খোজে তেলে কৃষ্ণৰ চৰিত্ৰ অধ্যয়ন কৰিবই লাগিব আৰু ভাৰতবৰ্ষত সেইজন ৰাজনীতিকে তেওঁৰ জীৱনত তেওঁ সফল হ'ব পাৰিব যিজনে কৃষ্ণ পুৰুষৰ জীৱন অধ্যয়ন কৰি পেলাই ৰাজনীতি ক্ষেত্ৰত ভৰি দিছে তো গতিকে সেইকাৰণে এই কথা যুগে যুগে প্ৰমাণিত যে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে ভগৱানে সৰ্বদা তেওঁলোকৰ পক্ষত থিয় হৈছে গতিকে ইয়াত কৈছে গতিকে তাৰ পিছত পঞ্চ পাণ্ডৱে সমস্ত মৃত ব্যক্তিবিলাকৰ শ্ৰাদ্ধ পিণ্ড সকলো জলাঞ্জলি আদি কৰিলে তেওঁলোকৰ বিধি বিধান মতে তেওঁলোকৰ মৃতকৰ সৎকাৰ সাধন কৰিলে কৰি তেওঁলোকে হস্তিনাপুৰত মহাপৰাক্ৰমেৰে ৰাজ্য কৰিবলৈ আৰম্ভ কৰিলে হে ৰাম পাছৰ বৃত্তান্ত শুনিও কহবে ঋষি ও ভাৰত যুদ্ধক সাংগ পুৰীয় হৰি আর দ্বারিকাক যাইবে লাগি চিন্তি চক্র পানি যুধিষ্ঠিৰ নৃপতিত লৈলন্ত মেলা তে ভগৱান কৃষ্ণই যুদ্ধ যেটো সমাপ্তি হল তেওঁলোকৰ ভক্তৰ মনোবাঞ্ছা পূৰণেই হল যুধিষ্ঠিৰ ৰাজপাটত বহিলে গতিকে এতিয়া সকলোৰ পৰা বিদায় লৈ ভগৱান কৃষ্ণই পুনৰ দ্বাৰকালৈ যাবৰ কাৰণে প্ৰস্তুত হল আৰু বিদায় মাগিলে দ্ৰৌপদী সুভদ্ৰা কুন্তি সবাকু সম্বোধি চৰিলা ৰথত ভীম অৰ্জুনক আর কৃষ্ণৰ বিয়োগ দুখ নসহয় মনে পাঞ্চ ভাই সঙ্গে জান্ত সজল নয়নে আৰু পাঁচোজন ভাইকে ভালকে আলিংগন কৰিলে মাত লগালে আশীৰ্বাদ দিলে আৰু ভগৱান কৃষ্ণৰ ৰথত উঠি দ্বাৰকালৈ বুলি গমন কৰিলে এই যে প্ৰাণৰ বান্ধৱ হিচাপে সখীৰ নিচিনাকে ভাতৃৰ নিচিনাকে মন্ত্ৰীৰ নিচিনাকে ভগৱান কৃষ্ণ ইমান দিন পঞ্চপাণ্ডৱৰ লগত থাকিলে আৰু আজি হঠাৎ ভগৱান কৃষ্ণ যাবলৈ ওলোৱা কাৰণে গোটেইবিলাকে তেওঁলোকে সকলোবিলাকে যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ কুন্তি দ্ৰৌপদী সুভদ্ৰা সকলোবিলাকে তেওঁলোকে কৃষ্ণ ৰথৰ কাষে কাষে দৌৰি দৌৰি তেওঁলোকে যাবলৈ আৰম্ভ কৰিলে কান্দি 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 মানে এৰিব খোজা নাই ভগৱান কৃষ্ণ হে ৰাম দ্ৰোণীক এৰিলা লাঞ্জ কাটা যেন বাঘ দুৰ্জন দ্বিজৰ আতি উঠি গহিলা ৰাগ আর পাঞ্চ ভাইক লাগি পাঞ্চ গোট ব্ৰহ্মবান অৰণ্যৰ পৰা বীৰে কৰিলা সন্ধান ইফালে এই যে অশ্বত্থামাক মুণ্ডন কৰি পেলাই যে এৰি দিলে এই নেজ কাটা বাঘৰ দৰে ক্ৰোধান্বিত হৈ থাকিল আচলতে আততায়ী সকলক মাৰি পেলাব লাগে শিপাৰে উভালি পেলাব লাগে বি গছ ৰাখিব নালাগে এইবিলাক বি গছ কিন্তু ৰাখিলে মুণ্ডন কৰি পেলাই প্ৰেৰণ কৰিলে ৰাজ্যৰ পৰা এই যে দেশ এৰি দেশান্তৰ হল পৰম ক্ৰোধান্বিত হৈ অশ্বত্থামাই সেই অৰণ্যত লুকাই থাকিলে আৰু কৃষ্ণৰ লগতে পঞ্চ ভাতৃ আৰু সকলোৱে একেলগে গৈ থকা দেখি তেওঁৰ ক্ৰোধান্বিত হৈ গল আৰু পাঁচোজন ভাইৰ কাৰণে বিশেষ পাঁচপাত বান তেওঁ অৰণ্যৰ পৰা লুকাই লুকাই মানে নিক্ষেপ কৰিলে প্ৰচণ্ড অগ্নিৰ সৈতে প্ৰচণ্ড পাঁচপাত বান পাঁচোজন ভাতৃক খেদি আহিল প্ৰভুসকল ভাগৱতৰ কথা অনন্ত কথা ভগৱান কৃষ্ণৰ মহিমাও অনন্ত ইয়াৰ পিছতনো কি হ'ল সেয়া আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ আগত আলোচনা কৰিম আৰু এই ধৰণে আমাৰ ভাগৱত আগবাঢ়ি গৈ থাকিব আপোনালোকে কেৱল কৃষ্ণ কথা শুনি আনন্দিত হওক আৰু আপোনালোকৰ ইষ্ট কুটুম্ব বন্ধু বান্ধৱ সকলোকে কৃষ্ণ কথা শুনিবৰ কাৰণে কওক সকলোকে কওক লিংকটো শ্বেয়াৰ কৰি দিব বা কৈ দিব ৰিজু পাঠক বুলি সাৰ্চ কৰিলে ইউটিউবত মোৰ ভিডিঅ'সমূহ সকলো ওলাব গতিকে
কৃষ্ণ কথাৰ বিস্তাৰিত কৰাত আপোনালোকেও মোৰ লগত সহযোগী হওক। আমি এখন ভক্তি আন্দোলন নব্য ৰূপত আধুনিক ব্যৱস্থাৰ মাজেৰে আগবঢ়াইছোঁ। মই আশা কৰিম মোৰ এই কথাখিনি আপোনালোকৰ ল'ৰা ছোৱালীবিলাকেও শুনক আৰু উঠি অহা প্ৰজন্মও নিজৰ জীৱনক আধ্যাত্মিক চিন্তাৰে পৰিপূৰ্ণ কৰি সৎ মানুহ হ'বৰ কাৰণে যত্ন কৰক। পিতৃ মাতৃ নিজৰ সন্তানক ডক্টৰ হ'বলৈ কয়, ইঞ্জিনিয়াৰ হ'বলৈ কয়, ডাঙৰ IAS অফিচাৰ হ'বলৈ কয়। মই কিন্তু সকলোকে আশীৰ্বাদ কৰিছোঁ, সকলোবিলাক তেওঁলোক মানুহ হৈ সমাজত প্ৰতিষ্ঠা লাভ কৰক। কাৰণ সমাজত ডাক্তৰ, ইঞ্জিনিয়াৰ সকলোৰে প্ৰয়োজন আছে, কিন্তু তাতকৈ প্ৰয়োজন আছে এজন মানুহৰ। তেওঁ ডাক্তৰ হ'ল, কিন্তু তেওঁ যদি মানুহ নহয়, এজন অমানুহ ডক্তৰে পৃথিৱীত কল্যাণ কৰিব নোৱাৰে। তেওঁ ACS হ'ল, IAS হ'ল, পোষ্ট গ্ৰেজুৱেটেড অফিচাৰ হ'ল, কিন্তু তেওঁ যদি মানুহ নহয়, তেওঁৰ পৰা প্ৰশাসন যন্ত্ৰ কেতিয়াও সফল নহয়। তেওঁ যদি এজন ৰাজনৈতিক নেতা হ'ল, কিন্তু তেওঁ মানুহ নহয়, তেতিয়াহ'লে সেই ৰাজনৈতিক নেতাৰ পৰা প্ৰজাই সুশাসন কেতিয়াও নাপায়। গতিকে আমি সন্তসকলে বা আমি ঈশ্বৰৰ সেৱকসকলে আমি সৰ্বদা সমাজত মানুহ সৃষ্টি হোৱাটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছোঁ। আৰু ইয়াৰ মাজেৰেও আপোনালোক সকলোকে প্ৰাৰ্থনা কৰিছোঁ, মানুহ সৃষ্টি কৰিবৰ কাৰণে কৃষ্ণ কথা শুনাৰ অভ্যাস কৰক। সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ, সকলোৰে কল্যাণ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি, সকলোৰে প্ৰতি শুভাশীষ প্ৰদান কৰি আজিৰ মোৰ বাণী ইমানতে বিৰাম দিছোঁ। কৃষ্ণ।